সর্বভারতীয় জমিয়ত উলামাৰ সভাপতি মাননীয় সৈয়দ আরশাদ মাদানী সাহাবৰ নিৰ্দেশত আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহাবৰ তত্ত্বাৱধানত আৰু আমি বজালী জমিয়ত উলামাৰ উদ্যোগত আজি বানাক্ৰান্ত অঞ্চলত আমি বস্ত্ৰ বিতৰণ কৰিলো। ইয়াতে বহু মানুহ হাজাৰ হাজাৰ মানুহ যিসকল মানুহ বানাক্ৰান্ত হৈ তেওঁলোকে সমস্যাৰ সন্মুখীন পৰিছে, কিন্তু যিমানখিনি চৰকাৰৰ পৰা সাহায্য কৰিব লাগিছিল সিমানখিনি সাহায্য কৰা নাই। গতিকে এই এলেকাৰ মানুহ বিশেষকৈ আমাৰ কৰাগাৰী পাতাৰ বজালী এলেকাত বহুতো মানুহ বানাক্ৰান্ত হৈ সমস্যাৰ সন্মুখীন আছে। বহুত মানুহ এনেকুৱা আছে মুকলি আকাশৰ তলত আছে। গতিকে আমি বজালী জমিয়ত উলামা মোল্লা মুস্তাক আনফৰ সাহাবৰ গ্ৰুপৰ পৰা আমি অসম চৰকাৰলৈ এই কথাটো ক'ব বিচাৰিছো যে অতি শীঘ্ৰে মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এটা প্ৰতিশ্ৰুতিৰ লিষ্ট বনাইছে সেই লিষ্ট হিচাপে যাতে সকলো মানুহক সাহায্য কৰে সেইটো আমি জমিয়ত উলামাৰ পৰা আমি দাবী জনাইছো। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী